প্ৰধানমন্ত্ৰী গগৈ ডাঙৰীয়া মানুহজন আহি উপস্থিত হৈছে তেখেতকো আমাৰ कर झंडा हमर सफेद और लाल सरना हमर धर्म लगे बिरसा भगवान रंग कर झंडा हमर सफेद और लाल सरना हमर धर्म लगे बिरसा भगवान जय 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 बोलो जय जय बिरसा बोलो जय जोहार कर झंडा हमर सफेद और लाल सरना हमर धर्म लगे बिरसा भगवान जय 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 बोलो जय जय बिरसा बोलो जय जोहार जय 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 बोलो जय जय बिरसा बोलो जय जोहार जय जोहार नदी नाला मारे लाहिलोर बन पतरा जंगल झाड़ झूमे चेरोयो जखन मादर बाजेला ढाक नगेड़ा बाजेला जखन मादर बाजेला ढाक नगेड़ा बाजेला ধৰতী আব্বা বীৰ বিৰছা মুণ্ডা ডাঙৰীয়াৰ নামত আজি বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি আজি জলপানীৰ পৰা স্কলাৰশ্বিপ এনেধৰণৰ বিভিন্ন দেশৰ প্ৰধানমন্ত্ৰী ভাৰতীয় জনতা পাৰ্টি দলৰ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি প্ৰকৃত সন্মান জনাইছে আজি আমাৰ জনজাতি লোকসকলৰে কেতিয়াও আমাৰ ভাৰতবৰ্ষ বিশ্বৰ অন্যতম শ্ৰেষ্ঠতম গণতান্ত্ৰিক দেশ ইয়াত জনজাতি লোকসকলৰ যি অৱদান ভাৰতৰ স্বাধীনতা আন্দোলনতে হওক ভাৰতৰ বিভিন্ন আজি সংস্কৃতিৰ অৱদানে হওক শৈক্ষিক দিশৰ অৱদানে হওক অৰ্থনৈতিক দিশতে অৱদান হওক কোনো কেতিয়াও কোনো প্ৰধানমন্ত্ৰীয়ে জনজাতি লোকক সন্মান জনা নাছিল আজি আমাৰ জনজাতি লোকসকলৰ প্ৰথম গৰাকী দেশৰ ৰাষ্ট্ৰপতি মহামহিম দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক আজি আমাৰ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰিলে এটা হাত চাপৰিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জনাওঁ আজি ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ধৰতী আব্বা বীৰ বিৰছা মুণ্ডা ডাঙৰীয়াক লৈ জনজাতি লোকসকলৰ প্ৰতি আজি যিটো সন্মান আজি মই কঠালগুৰিৰ পৰা অহা আমাৰ অফিচ লাইনৰ যি বীৰ বিৰছা মুণ্ডা উদযাপন সমিতিয়ে আজি প্ৰাৰ্থনা বা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি আছে মই সকলোকে শুভকামনা জনাইছো আৰু এছটি মৰ্চাৰ সন্মানীয় সভাপতি প্ৰাক্তন কাৰ্বিআংলং লোকসভা সমষ্টিৰ সাংসদ জনজাতিৰ নেতা এজন বিশিষ্ট সমাজকৰ্মী হৰণ সিং বেগ ডাঙৰীয়াক আৰু লগতে আমাৰ চাহ জনগোষ্ঠী মৰ্চাৰ সন্মানীয় সভাপতি ৰাজ্যিক সমিতি দুলেন নাইক ডাঙৰীয়াক বিশেষভাৱে উদ্যোগ লৈ আজি ৰাজ্যিক ভিত্তিত মইনী সমষ্টি বীৰ বিৰছা মুণ্ডা ডাঙৰীয়াৰ প্ৰতিমূৰ্তিৰ সন্মুখত আজি এই বিশেষ জনজাতি গৌৰৱ দিৱস অনুষ্ঠানটো আয়োজন কৰাৰ বাবে স্থানীয় বিধায়ক হিচাপে দুজন সন্মানীয় নেতৃবৰ্গক ধন্যবাদ জনাইছো সকলোকে আন্তৰিক শ্ৰদ্ধাৰে পুনৰবাৰ ধৰতী আব্বা বীৰ বিৰছা মুণ্ডা ডাঙৰীয়াক আন্তৰিক শ্ৰদ্ধাঞ্জলিয়ে আমাৰ বক্তব্য সামৰিছো ধন্যবাদ নমস্কাৰ জোহাৰ वंदे मातरम वंदे मातरम सुजला सुफला मलयज शीतलम शस्य श्यामलम मातरम वंदे मातरम
श्यामलं मातरं वन्दे मातरं वन्दे मातरम् शुभ्रा ज्योत्स्ना তেখেতে থিয় দিছিল আৰু আত্মবলিদানেৰে দেশৰ স্বাধীনতা সংগ্ৰামত ক্ষিপ্ৰতাৰে কিন্তু তেখেতে লাগিছিল। গতিকে তেখেতে আদিবাসী জনগোষ্ঠীক লৈ যিমানখিনি চিন্তা বা যি আশা আছিল সেই গোটেই আশা বা তেখেতৰ চিন্তা বা যিখিনি সপোন সেই সপোনখিনি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতক লৈ বহুতো যুৱন্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে মই এইখিনিৰ ওপৰত বেছি নকওঁ, যিহেতু আমাৰ সকলো ব্যক্তি আছে। বিৰছা মুণ্ডাৰ সম্পৰ্কে বিৰছা মুণ্ডাৰ আজি পবিত্ৰ জন্মদিনে আজি সিহঁতৰ উপস্থিত হৈ গ'লে আজ বিৰছা মুণ্ডাকে শ্ৰদ্ধা করছি। ইয়ার শ্রদ্ধা এই যে আমরা বিরসা মুন্ডার সম্পর্কে আমরা কেউ আজিলে আমি বহুত জনে কেউ গম নাই পাই থাকি। বিরসা মুন্ডা কে লাগে এই কথাটা আমি গম নাই পাই থাকি। বিরসা মুন্ডা কোন আসলে কাম গম পোৱা নাছিল। ভারতে 1875 চনত আমাদের আজিৰ তাৰিখত জন্মগ্ৰহণ কৰি ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল। এই কথাটো ইমান ত্যাগ কৰাৰ পিছতো ইমান বছৰ ৰাতি 150 বছৰে হয়তো মুক্ত হৈ আছিল। আৰু মানিছো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে এজন চৰ্দাৰ বল্লভভাই পেটেলৰ নিচিনা এজন মহান ব্যক্তি, আমাৰ বিৰছা মুণ্ডাৰ নিচিনা এজন মহান ব্যক্তিক বিশ্বৰ ভিতৰত পৰিচয় কৰাই দিছে যে এখেতসকলৰ প্ৰচেষ্টাতে আচলতে ভাৰতবৰ্ষ স্বাধীনতা হৈছিল। আমি এখেতসকল 75 বছৰতে কেৱল মাত্ৰ তেখেতৰ গান্ধী পৰিয়ালৰ মানুহৰ কাৰণে বহুতবিলাক আঁচনিৰ নাম নামাকৰণ কৰিলে, কিন্তু এখেতসকলক কোনোদিনে নামাকৰণ কৰিব নোৱাৰিলে। আমি এইকাৰণে আমি ভাৰতৰ প্ৰধানমন্ত্ৰীক নরেন্দ্র মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। মাতা কি ভাৰত মাতা কি। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ দিছো, যেহেতু ভাৰতবৰ্ষ স্বাধীন হোৱা আজি ৭৫ বছৰ অতিক্ৰম কৰিলে, কিন্তু এই ৭৫ বছৰৰ ভিতৰত যিদিনাখনৰ পৰা ভাৰত স্বাধীন হৈছে ভাৰত চৰকাৰ কাৰ্যসূচী আছিল। এই সপ্তাহ কাৰ্যসূচীত অনুসূচিত জনজাতি মৰ্চাৰ ৰাজ্যিকৰ পৰা প্ৰেৰণ কৰা যোৰহাট জিলাৰ প্ৰভাৰী চিত্ৰজিৎ দলে ডাঙৰীয়া উপস্থিত আছিল। তেখেতে উপস্থিত হৈ এই অনুষ্ঠানটোত অংশ লোৱাৰ কাৰণে তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছো। লগতে আমাৰ আজিৰ এই অনুষ্ঠানটোৰ ৰিচোৰ্চ পাৰ্চন আমাৰ সমল ব্যক্তি চেনিৰাম ওৰাং ডাঙৰীয়া, তেখেতেও উপস্থিত হৈ তেখেতে যি আমাৰ বিৰছা মুণ্ডাৰ জীৱন গাথাৰ ওপৰত বক্তব্য ৰাখি আমাক সকলোকে উৎসাহিত কৰিলে বা জানিব দিলে তেখেতৰ বিষয়ে। গতিকে তেখেতলৈও অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে আমাৰ মৰিয়নি বিধানসভা সমষ্টিৰ কেইবাবাৰো বিধায়ক হয়, বৰ্তমানো আমাৰ বিধায়ক জনপ্ৰিয় বিধায়ক ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া আমাৰ মাজত আহি ইতিমধ্যে তেখেত প্ৰস্থান হৈছে। তেখেতো আহি আমাক দেখা দি বক্তব্য দাঙি উৎসাহ উদ্দীপনা যি ধৰণে দাঙি ধৰিলে তাৰ কাৰণে তেখেতকো আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে আমাৰ মাজত পৌৰসভাৰ এই মৰিয়নি পৌৰসভাৰ পৌৰপতি উপ পৌৰপতি লগতে আমাৰ এই নকছাৰী জিলা পৰিষদৰ সদস্য আৰু লগতে আমাৰ মৰিয়নি আৰু চেলেংঘাটৰ 2খন মণ্ডলৰ মণ্ডল সভাপতি প্ৰমুখ্যে কৰি আমাৰ জিলাৰ অন্যতম সাধাৰণ সম্পাদক অঞ্জন প্ৰতিম গগৈ ডাঙৰীয়া এই অনুষ্ঠানটোৰ তেখেত সহযোগী আহ্বায়ক। গতিকে তেখেতকো আমি
আমাৰ দুইখন মৰ্চাৰ তৰফৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মৰ্চাৰ জিলা সভাপতিৰ মোহন ৰাও আৰু অহৰি মই আৰু লগতে মোৰ নিজৰ হৈ মই এছ টি মৰ্চাৰ সভাপতি হিচাপে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মঞ্চত মোৰ পৰিচিত অপৰিচিত বিশিষ্ট ব্যক্তিসকল আহি যি উৎসাহ উদ্দীপনা যোগালে বা আমাক এনেদৰে সহায় সহযোগিতা আগবঢ়ালে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ অহা আমাৰ সকলো এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বিৰচা মুণ্ডাৰ যি জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি কৰি আহিছে তেখেতসকলকো আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে ইয়াত উপস্থিত থকা আজিৰ এই অনুষ্ঠানটোত সকলো উপস্থিত ৰাইজক আমাৰ অন্তৰৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰি মই শলাগৰ শৰাই ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।